নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ নিশ্চয় ভোটাৰ কাৰ্ড আছে, তো ভোটাৰ কাৰ্ডৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। খুব সোনকালে হয়তো ভোটাৰ কাৰ্ডৰ কিছু নিয়ম সাল সলনি কৰিব পাৰে বুলি খবৰ ওলাই পৰিছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। বাৰু কমেণ্ট ছেকশ্যনত আপোনালোকে জনাওক এইবাৰ আপোনালোকে ভোট দিলে নে নাই দিয়া, সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাওক। আৰু যদি আপুনি ভোট দিছে তো ডেফিনেটলি আপোনাৰ বয়স 18 বছৰ পাৰ হৈছে। যেহেতু মোৰ ভিডিঅ' 18 বছৰতকৈ তলৰ ল'ৰা ছোৱালীবিলাকেও চায়, তো সেইকাৰণে সুধিছোঁ যে আপোনালোকে ভোট দিলে নে নাই দিয়া। যদি আপোনালোকে ভোট দিছে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে আমাৰ ভাৰতবৰ্ষত ভোট দিয়াৰ ওপৰত বা ভোটাৰ কাৰ্ডৰ ওপৰত কিছু নিয়ম সাল সলনি কৰিবলৈ গৈ আছে। তো সেই নিয়মসমূহনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবোৰ যাতে নিতৌ আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আমি যেতিয়াই নেকি কোনো এটা নিৰ্বাচনৰ অংশীদাৰ হ'বলৈ যাওঁ, ধৰি লওক আমি লোকসভা নিৰ্বাচনত ভোট দিবলৈ গৈছোঁ, বিধানসভা নিৰ্বাচনত ভোট দিবলৈ গৈছোঁ, বা পঞ্চায়ত ইলেকশ্যনত ভোট দিবলৈ গৈছোঁ, ভোট দিবলৈ যাওঁতে আমি হাতত কিছুমান ডকুমেণ্ট লৈ যাব লগা হয়। ধৰি লওক আমাৰ ভোটাৰ কাৰ্ডখনকে লৈ গ'লোঁ, বা ধৰি লওক আমাক যিখন নেকি শ্লিপ দিয়া হয় ভোট দিয়াৰ পূৰ্বে সেইখনকে লৈ গ'লোঁ, নহ'লে আধাৰ কাৰ্ডখন, নতুবা আমি পান কাৰ্ডখন, কিবা নহয় কিবা এটা ডকুমেণ্ট লৈ গৈ ভোট দিবগৈ লগা হয়। কিন্তু আপোনালোকে এটা কথা বাৰু মন কৰিছেনে, যেতিয়া নেকি আমি বেংকত একাউণ্ট এটা খুলিবলৈ যাওঁ, বেংকৰ পৰা আমাৰ নিজৰ পইচা উইথড্ৰ কৰিবলৈ যাওঁ, বা ধৰি লওক আমি যেতিয়া নেকি এটা গেছ ক্ৰয় কৰিবলৈ যাওঁ, বা অন্যান্য কামবিলাক যেতিয়া কৰিবলৈ যাওঁ, আজিকালি প্ৰায়বিলাক কামতে আমি ফিংগাৰপ্ৰিণ্ট দিব লাগে। ফিংগাৰপ্ৰিণ্ট এই কাৰণেই দিব লাগে যাতে সেই ব্যক্তিজনে আমি সেইটো সম্পূৰ্ণৰূপে প্ৰমাণ হৈ যায়। বেংকত আজিকালি চহী কোনোবাই ডুপ্লিকেট কৰি পইচা উলিয়াব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু ফিংগাৰপ্ৰিণ্টটো ডুপ্লিকেট কৰিব নোৱাৰে। তো তাৰ কাৰণে আজিকালি ফিংগাৰ থাম্প দিয়াৰ ব্যৱস্থা কৰি দিছে। আৰু ইনফেক্ট এতিয়া গুগল পে', ফোনপে' এইবিলাকতো ফেচ ৰিকগনাইজেশ্যনৰ অপশ্যনো আহিছে। আপোনাৰ মোবাইলটো আনলক কৰিবৰ কাৰণে আপোনালোকে ফেচ আই ডি দিব লাগে, নতুবা আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিব লাগে, নতুবা পেটাৰ্ণ আপোনালোকে কিবা নহয় কিবা এটা দিব লাগে। সেইবিলাক নিদিলেও মোবাইলটো নুখুলে। কিন্তু তেনে অৱস্থাত আমি দেখিবলৈ পাওঁ যে আমি ইলেকশ্যনত ভোট দি একো নোহোৱাকৈ দি আহিব পাৰোঁ, একো নোহোৱাকৈ দি আহিব পাৰোঁ। না আমি কিবা ধৰি লওক ফিংগাৰপ্ৰিণ্ট দিব লাগে, না আমাৰ ফেচ ৰিকগনাইজেশ্যন লয়, একো নকৰে। মুঠতে আমি যাওঁ, সৰু সুৰা দুই এটা ডকুমেণ্ট লৈ যাওঁ, গৈ ভোট দি আহিব পাৰোঁ। এতিয়া ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে কৈছে যে আমি যিহেতু বেংকৰ একাউণ্ট এটা খুলিবৰ কাৰণেও আমি ফিংগাৰপ্ৰিণ্ট দিব লাগে, তো তেনে সময়ত আমি ভোট দিবলৈ যাওঁতে কিয় ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ৰিকগনাইজেশ্যনৰ অপশ্যন উলিয়াব নোৱাৰোঁ, যাতে সঠিক মানুহজনেই ভোট দিয়ে, যাতে তেখেতৰ বাহিৰে বেলেগে ভোট দিব নোৱাৰে, যাতে এজন ব্যক্তিৰ নামত 2-3খন ভোটাৰ কাৰ্ড থাকিব নোৱাৰে। এইবাৰ যে খবৰ ওলাইছিলে বিহাৰৰ পৰা মানুহ আহিছে, কিবা আহিছে, তো সেই বস্তুটো যাতে নহয়, তো তাৰ কাৰণে এতিয়া ফেচ ৰিকগনাইজেশ্যন আৰু ফিংগাৰপ্ৰিণ্টৰ ব্যৱস্থা কৰিব বুলি জনাইছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে। উচ্চতম ন্যায়ালয়ত এখন PIL দাখিল কৰা হৈছিলে, আৰু সেই PILত দাবী কৰিছিলে যে ভুৱা ভোটাৰ বা এজনৰ পৰিৱৰ্তে আন এজনে ভোট দিয়া এই ব্যৱস্থাটো আঁতৰাবলৈ হ'লে আমি ফিংগাৰপ্ৰিণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগিব, তেতিয়া বা মুখমণ্ডল আপোনাৰ স্কেন কৰাৰ ব্যৱস্থা কৰিব লাগিব, তেতিয়া কিন্তু আমাৰ ভাৰতবৰ্ষত ভোটাৰৰ সম্বন্ধীয় যিবিলাক খেলিমেলি হয়, এই খেলিমেলিবিলাক নাইকিয়া হৈ পৰিব। এতিয়া যেতিয়াই নেকি আমি ৰেচন আনিবলৈ যাওঁতে ফিংগাৰটো আমি যেতিয়া দিওঁ, ফিংগাৰ দিয়াৰ লগে লগে তো এই মানুহজনে সেইজন হয়নে নহয় ওলাই পৰে। আমাৰ পৰিৱৰ্তে যদি বেলেগ এজনে ফিংগাৰ দি আনিবলৈ যায়, তেখেতে আনিব নোৱাৰে। আনিব কেনেকৈ? কাৰণ ফিংগাৰপ্ৰিণ্ট মেটচ নকৰে। আমাৰ পৃথিৱীত যিমান মানুহ আছে প্ৰত্যেক মানুহৰে ফিংগাৰপ্ৰিণ্ট বেলেগ বেলেগ। গতিকে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ ৰেচন কেতিয়াও সংগ্ৰহ কৰিব নোৱাৰে। গতিকে ভোট দিয়াৰ ক্ষেত্ৰতো সেইটো যদি কৰি দিয়া যায়, তেতিয়া এজন ব্যক্তিৰ পৰিৱৰ্তে আন এজন ব্যক্তিয়ে ভোট দিব নোৱাৰিব, হয়নে নহয়? আপোনালোকে নিজে ভাবকচোন। আৰু এই ভুৱা ভোটাৰবিলাক যে আহে একদম নন ষ্টপ, সেই বস্তুবিলাক বন্ধ হৈ যাব। বা কিছুমানে কি কৰে, এজন ব্যক্তিয়ে 2-3খন ভোটাৰ ৰাখি থৈ দিয়ে বেলেগ বেলেগ জেগাত, সেইটো টোটেলি বন্ধ হৈ যাব। এজন ব্যক্তিৰ মাত্ৰ এটা স্থানতহে ভোটাৰ কাৰ্ড থাকে। এতিয়া এই প্ৰক্ৰিয়াটো যদি আৰম্ভ হয়, তেনেহ'লে আমাৰ কি লাভ হ'ব? প্ৰথমটো হৈছে ভুৱা ভোটাৰ বন্ধ হ'ব, দ্বিতীয়টো হৈছে স্বচ্ছভাৱে
ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু তৃতীয়টো হৈছে নিৰাপত্তা ইয়াতে মানে আমি আপোনাৰ সন্দেহ কৰিবলগীয়া কোনো একো কথা নাথাকিব আৰু একো সন্দেহ কৰিবলগীয়া কথা নাথাকিব কাৰণ ফিংগাৰপ্ৰিণ্টৰ কথা আহি যাব তো ফিংগাৰপ্ৰিণ্ট যিজনে দিব সেইজনেই ভোট দিব আৰু ফিংগাৰপ্ৰিণ্ট দিয়া মানে কি আৰু বেলেগৰ ফিংগাৰপ্ৰিণ্টটো কপি কৰিব নোৱাৰে হয় নে নহয় গতিকে যিজনৰ ভোটাৰ কাৰ্ড তেখেতে ভোট দিব পাৰিব এজন ব্যক্তিৰ 2-3 জেগাত যদি ভোটাৰ থাকে সেইটো ধৰা পৰি যাব ধৰা কেনেকৈ পৰিব কাৰণ ফিংগাৰপ্ৰিণ্টটো আৰু হলাই থাকিব নোৱাৰে ভোটাৰ কাৰ্ড যেনিবা বনালে ফিংগাৰপ্ৰিণ্টটো হ'ব হলাই থাকিব নোৱাৰে গতিকে কোনোবা এজন ব্যক্তিয়ে যদি অসমত ভোট দিছে তো বিহাৰত যদি তেখেতে ভোট দিবলৈ গৈছে বিহাৰত ভোট দিব নোৱাৰে কাৰণ তেখেতে অলৰেডি অসমত ভোট দি পেলালে গতিকে এই কেইটা মানে আমাৰ লাভালাভ হ'ব আমি চিন্তা কৰিব নালাগে যে ভোটৰ খেলিমেলি হৈছে কিবা হৈছে ভুৱা ভোটাৰ আহিছে এই বস্তুবিলাক টোটালি নাইকিয়া হ'ব স্বচ্ছ নিকা হ'ব হয় নহয় আপোনালোকে এবাৰ নিজেই এই কথাবিলাক ভাবি চাওক কিন্তু এইখিনিতে কথাটো হ'ল যে ইমান সোনকালে এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰাটো ইমান সহজ নহয় কিয়নো ইয়াতে বহুখিনি কথা আছে যেনে গোপনীয়তা বা প্ৰাইভেচি যেনে আমাৰ যিবিলাক নেকি ডাটা সেই ডাটাবিলাক সুৰক্ষিতভাৱে ৰাখিব পাৰিব নে নোৱাৰিব ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে এইটো এটা কথা আছে তাৰ লগতে ভাৰতৰ বহু দুৰ্গম অঞ্চলত এতিয়াও নেটৱৰ্কৰ সমস্যা আছে তাত এই মেচিনবোৰ কেনেকৈ কাম কৰিব সেইবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰিব লাগিব লগতে সমগ্ৰ ভাৰতত কোটি কোটি ভোটাৰৰ বাবে এনেকুৱা অত্যাধুনিক মেচিন যোগান ধৰাটো এক বিশাল অৰ্থনৈতিক প্ৰত্যাহ্বান কাৰণ বৰ্তমান সময়ত ইভিএম মেচিনৰ দ্বাৰা ভোট দিয়া হয় তো সেই ইভিএম মেচিনবিলাককে যদি চেঞ্জ কৰোঁ বুলি কয় তেনেহ'লে চৰকাৰৰ 12 বাজি যাব কিমান টকাৰ যে খৰচা হ'ব কিমান অৰ্থৰ হানি হ'ব তাৰ কোনো ঠিক নাই গতিকে তেনে অৱস্থাত আকৌ নতুনকৈ আপগ্ৰেড কৰোঁ বুলি ক'লে বহুত সময় লাগি যাব এতিয়াৰে পৰা যদি প্ৰকল্প মানে এই ব্যৱস্থাটো হাতত লয় অনাগত 10 বছৰৰ পাছতহে হয়তো চাগে কমপ্লিট হ'বগে ইমান সোনকালে কৰোঁ বুলি ক'লে কৰিব নোৱাৰিব কাৰণ ইভিএম এনেকুৱা এটা বস্তু যিটোক নেকি না কোনোবাই হেক কৰিব পাৰে না সেই বস্তুটোত আপোনাৰ মানে 2 নম্বৰী কৰিব পৰা যায় একদম মানে সেই বস্তুটোৱে গোটেই ভাৰতৰ মানে আগন্তুক কোনে চৰকাৰ গঠন কৰিব গোটেইবিলাক নিৰ্ভৰ কৰে ন গতিকে ইভিএম মেচিনটো খুব সিকিউৰলি বনোৱা বস্তু আৰু সেই বস্তুটোক 2 নম্বৰী কৰা বা ৰিপ্লেচ কৰাটো খুব সহজ নহয় এটা এটা কঠিন কাম গতিকে এইটো কাৰণে এটা ইলেকশ্যন কমিশ্যনৰ ওপৰত চ্যালেঞ্জ আহিব কিন্তু খুব শীঘ্ৰেই হয়তো চাগে এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিব আপোনালোকে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট যেতিয়া দিবলৈ যাব হয়তো চাগে আপোনালোকে ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰিবও পাৰে মানে আপোনালোকে ফিংগাৰপ্ৰিণ্ট দি হয়তো ভোট দিবলৈ যাব লগা হ'ব পাৰে এনেকুৱা সিস্টেম আহিবগে বাৰু এই সিস্টেমটো আহিলে ভাল হ'ব নে নাহিলে ভাল হ'ব কমেন্ট সেকশনত জনাব মইতো ভাবো যে আহিব লাগে সোনকালে আহিব লাগে স্বচ্ছ আৰু নিকাভাৱে নিৰ্বাচন হওক নে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানে আছিল খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম